সন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম হে ৰাম ৰাম উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আর 500 বরিষৰ আমি অবুধ সৱাল ও পাঞ্চিলে সে ধৰুণীতে তা সম্বাৰ আর শুনো কৃষ্ণ কথা নিতে করন্ত কীর্তন তা সম্বাৰ কৰো আৰু উচিষ্ট ভোজন বাপসকল আইসকল আপোনাক সবৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি মোৰ আজিৰ এই ভাগৱত কথালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নিত্য নৈমিত্তিকভাৱে কৰি অহা মোৰ এই ভাগৱত কথাৰ আপোনাক সব একোজন উত্তম শ্ৰোতা আপোনাক সবৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটি এটি বিশেষভাৱে প্ৰাণ দিছে তাৰ কাৰণে আপোনাক সকলোৰে ওচৰত আমি কৃতজ্ঞ হৈ ৰ'লোঁ প্ৰভুসকল আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে যিগৰাকী দেৱৰ্ষি নাৰদে পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ পৰম পণ্ডিত মহৰ্ষি বেদব্যাসক ভাগৱত শাস্ত্ৰ ৰচনা কৰিবৰ কাৰণে উপদেশ প্ৰদান কৰিলে আৰু সেই উপদেশৰ মাধ্যমেৰে ক'লে যে সন্তৰ সংগ আৰু ভকতিৰ মাধ্যমেৰে ঈশ্বৰক ভজনা কৰা মাৰ্গটোহে শুদ্ধ মাৰ্গ আৰু এই উপদেশ সমস্ত জগতৰ প্ৰতি দিবৰ কাৰণে ব্যাসদেৱক তেওঁ আজ্ঞা কৰিলে আৰু ইয়াৰ প্ৰত্যক্ষ ফল দেখুৱাবৰ কাৰণে দেৱৰ্ষি নাৰদে তেওঁৰ উপৰি জন্মৰ কথা ক'বলৈ আৰম্ভ কৰিলে দেৱৰ্ষি নাৰদৰ আগৰ জন্মত তেওঁ এগৰাকী দাসী পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল গতিকে দাসী পুত্ৰ হিচাপে তেওঁৰ মাতৃ এগৰাকী ব্ৰাহ্মণৰ ঘৰত দাসী হিচাপে আছিলে এদিন হঠাৎ 4গৰাকী পৰম সন্ন্যাসী সেই ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় ল'বৰ কাৰণে আহিলে আৰু গোটেই বাৰিষা ছমাহ সেই ব্ৰাহ্মণৰ ঘৰতে 4গৰাকী পৰম সন্ন্যাসী তেওঁলোকৰ ঘৰতে আশ্ৰয় ল'লে যিহেতু সেইখন ঘৰতে দাসী পুত্ৰও আছিলে সেই দাসী পুত্ৰ হিচাপে এই 4গৰাকী সন্ন্যাসীৰ আলপৈচান ধৰিবলৈ তেওঁ আৰম্ভ কৰিলে পাঞ্চিলেহে ধৰো আল যি কয় যি আজ্ঞা কৰে সেই আজ্ঞা তেওঁ পালন কৰিবলৈ আৰম্ভ কৰিলে আৰু
তেওঁলোকে যি কৃষ্ণ কথা চৰ্চা কৰি থাকে সেই কৃষ্ণ কথা চৰ্চাৰ তেওঁ নিয়মিত শ্ৰোতা হিচাপে দাসীপুত্ৰই সেই চাৰিগৰাকী সিদ্ধ পুৰুষৰ শ্ৰীমুখে সৰ্বদা কৃষ্ণ কথা শুনিবৰ কাৰণে তেওঁ আগ্ৰহী হৈ থাকিল বা শুনি থাকিল। আৰু তেওঁলোকে যিখিনি ভোজন কৰি এৰে উচ্ছিষ্ট, সেই উচ্ছিষ্টখিনি ভোজন কৰিবৰ কাৰণে দাসীপুত্ৰই সৰ্বদা তাক ভোজন কৰি গৈ থাকিল। আর গুচাইল মনৰ মল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱ তপ ৰিল মূৰ মতি। আর রাত্রি দিনে গাইলো কেশ বৰ গুণ যখ, ও মনত উপজি আখে কৃষ্ণ কথা ৰখ। গতিকে এই কৃষ্ণ কথা শুনোতে শুনোতে দাসীপুত্ৰৰ মনৰ যিবোৰ মল আছিল সেই মলবোৰ নাইকিয়া হ'বলৈ আৰম্ভ কৰিলে। আৰু ৰাত্ৰি দিনে তেওঁ কেশৱৰ গুণ তেওঁলোকৰ লগত গাবলৈ আৰম্ভ কৰিলে। প্ৰথমতে শ্ৰৱণ কৰিছিল, এতিয়া তেওঁ কীৰ্তন কৰিবলৈ আৰম্ভ কৰিলে। আৰু মনত কৃষ্ণ কথা ৰস উপজি 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 আহিবলৈ আৰম্ভ কৰিলে। আর নয়নৰ জৰে নীৰ তনুৰ মাংসিত, ভকতৰ সংগত পবিত্ৰ ভৈলা চিত। বাৰিষা বঞ্চিয়া চাৰি কৰিলা গমন, হেন দেখি মূৰৈ উত্ৰা বল কৰে মন। গতিকে কৃষ্ণ কথা শুনোতে শুনোতে দাসীপুত্ৰৰ চকুৰে আনন্দৰ অশ্ৰু ববলৈ আৰম্ভ কৰে। এই ধৰণে ভকতৰ সংগত দাসীপুত্ৰৰ মন চিত্ত সকলো পবিত্ৰ হৈ গ'ল। এই ধৰণে বাৰিষা কাল বঞ্চাৰ পিছত, বাৰিষা কাল পাৰ হোৱাৰ পিছত চাৰিওগৰাকী ঋষি সন্যাসী তেওঁলোকৰ ঘৰৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হ'ল। তেওঁলোকে আৰু এতিয়া আকৌ যাত্ৰা কৰিব তাৰ পৰা। আৰু এই দৃশ্য দেখি দাসীপুত্ৰৰ মন উত্ৰাৱল হৈ গ'ল। কি কৰিব এতিয়া? কাৰণ ইমান সুন্দৰ পৰিৱেশত তেওঁ আছিলে, এতিয়া আৰু সেই পৰিৱেশ নাই, এওঁলোক গুচি যাব। গতিকে তেওঁৰ মন হাহাকাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু ইতিমধ্যে ঋষিসকলে গুচি গ'ল। আর পাছে পাছে যাওঁ কৰি কাতৰয় শেষ, গুৰু হব কিছু দিয় মুকয় উপদেশ। হেন বা পাতকী সংসাৰ পুতৰু আঁকি, শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী। তেওঁৰ মন উত্ৰাৱল হ'বলৈ আৰম্ভ কৰিলে। আৰু পাছে পাছে সেই ঋষিসকলৰ পাছে পাছে, সন্যাসীসকলৰ পাছে পাছে কাতৰ অনুৰোধ কৰি কৰি দাসীপুত্ৰই কান্দি কান্দি যাবলৈ আৰম্ভ কৰিলে। সেই গুৰুসকল, মোক কিবা অকণমান দি যাওক, মোক কিবা অকণমান উপদেশ দি যাওক, মোৰ দৰে এই পাপী সংসাৰত জানো বা কিবাকে তৰিব পাৰোঁ। এই বুলি কান্দি কান্দি পিছে পিছে যাব ধৰা দেখি সেই চাৰিওগৰাকী সন্যাসীৰ দাসীপুত্ৰৰ প্ৰতি সদয় হ'ল। এই অকণমান ল'ৰাটোৱে, পঞ্চবৰ্ষৰ 5 বছৰীয়া ল'ৰাটোৱে আমাৰ পৰা হৰিভক্তিৰ উপদেশ বিচাৰিছে। তেওঁলোকৰ মন তেওঁৰ প্ৰতি দয়াৰে উপচি পৰিল। হে ৰাম, আর উলতি ধরিয়া মুখ করিলা স্বাখ, পরম রহস্য কথা
কৰিলা প্ৰকাশ আর কহিলন্ত ঈশ্বর ভকতি মহাজ্ঞান ও যেন অন্ধ লাখ দিলা দিব্য চক্ষুদান। এই কথা শুনি চাৰিওগৰাকী সন্যাসীয়ে উভতি তেওঁক ধৰিলে আৰু পৰম ৰহস্য কথা তেওঁলোকৰ আগত প্ৰকাশ কৰিলে। পৰম ৰহস্য, এতিয়া ৰহস্য কি? বহুতে ভাবে ৰহস্য ভক্তিৰ ধৰ্ম, ৰহস্য ধৰ্ম কি বস্তু, কি এনে ৰহস্য ধৰ্ম পোৱাৰ পিছত মানুহ মোক্ষ সাধন হ'ব পাৰে? সেই কথা দেৱৰ্ষি নাৰদে আজি প্ৰকাশ কৰিছে যে এটা তেওঁৰ জন্ম আগৰ অৰ্থাৎ পূৰ্বজন্মত তেওঁ দাসীপুত্ৰ হিচাপে আছিল। তেওঁক ৰহস্য ধৰ্ম কি দিলে? ৰহস্য ধৰ্ম আন একো নহয় প্ৰভু কলাইসকল, ৰহস্য ধৰ্ম হ'ল ভকতি। কৈ দিলে পৰম ৰহস্য কথা কৰিলা প্ৰকাশ, কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান। ঈশ্বৰক কেনেকে ভকতি কৰিব পাৰি সেই মহাজ্ঞান তেওঁক প্ৰদান কৰিলে আৰু যেন অন্ধলাক দিব্য চক্ষু প্ৰদান কৰিলে। আর বান্ধৱ কৃষ্ণ কময়ী ভৈলু পৰিচয় ও আন দেৱ ধৰ্ম কদে শিলু মায়া যেতিয়া ঋষিসকলৰ সন্যাসীসকলৰ ভকতিৰ উপদেশত দাসীপুত্ৰ 5 বছৰীয়া ল'ৰাৰ পৰম জ্ঞান চক্ষু মুকলি হৈ গ'ল, তেতিয়া তেওঁ ঈশ্বৰ কৃষ্ণকে শ্ৰেষ্ঠ দেৱতা হিচাপে দৰ্শন কৰিলে আৰু বাকী অন্যান্যসকলক তেওঁ মায়াময় দেখিবলৈ আৰম্ভ কৰিলে। আৰু সেই একেইখিনি জ্ঞান আজি তেওঁ বেদব্যাসৰ আগত প্ৰকাশ কৰিছে আৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৰচনাৰ জৰিয়তে সমস্ত পৃথিৱীৰ মানুহে যাতে এই দিব্য জ্ঞান প্ৰাপ্তি হয়, সেইকাৰণে দেৱৰ্ষি নাৰদে এই কথা বেদব্যাসক উপদেশ হিচাপে প্ৰদান কৰিছে। গতিকে প্ৰভুসকল, আমি যি ভাগৱত কথা শ্ৰৱণ কৰি আছো, এই ভাগৱত কথা অন্য একো নহয়, এই ভাগৱত কথাই আপোনাকো দিব্য চক্ষু প্ৰদান কৰিব। যিসকলে একান্ত চিত্তে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত ভাগৱত কথা শ্ৰৱণ কৰে, তেওঁলোকৰ জীৱনতো এই দিব্য চক্ষু প্ৰাপ্তি হয়। এবাৰ যদি কাৰোবাৰ জ্ঞান চক্ষু মুকলি হৈ গ'ল, যাক আমি তৃতীয় নয়ন বুলি কওঁ, আমি দেখি থকা এই চকুকেইটা চৰ্মচক্ষুহে, ইয়াৰ দিব্য চক্ষু নহয়। দিব্য চক্ষু আমাৰ প্ৰত্যেক মানুহৰে থাকে, কিন্তু সেই দিব্য চক্ষুসমূহ আমাৰ খোল নাখায়। গতিকে কোনোবা সৎগুৰুৰ কৃপাত প্ৰত্যেক মানুহৰে সেই তৃতীয় নয়ন মুকলি হৈ যায়, দিব্য চক্ষু মুকলি হয়। আৰু দিব্য চক্ষু যদি এবাৰ কাৰোবাৰ মুকলি হৈ গ'ল, সেই ভকতিৰ মহাজ্ঞান যদি কাৰোবাৰ জীৱনত এবাৰ প্ৰাপ্তি হৈ গ'ল, তেতিয়াহ'লে তেওঁৰ কাৰণে আৰু সকলো সহজ হৈ গ'ল। গতিকে বান্ধৱ কৃষ্ণকময় ভৈলু পৰিচয়, কৃষ্ণই যে পৰম বান্ধৱ তেওঁ পৰিচয় হৈ গ'ল। হীৰাম আছিল বৃদ্ধ মাতৃ প্ৰতিপালি মুক আর দংখিলে কসর্পে তেহু গৈল পরলু। গতিকে তেওঁৰ যি বৃদ্ধ মাতৃ কাৰোবাৰ ঘৰত দাসী হিচাপে থাকিও তেওঁক পালন কৰি আছিল সন্তানৰ কাৰণে মাতৃয়ে কাৰোবাৰ ঘৰত দাসী হৈ থাকিব পাৰে। গতিকে দেৱৰ্ষিৰ পূৰ্বজন্মত 5 বছৰ বয়সলৈকে তেওঁৰ মাতৃয়ে কাৰোবাৰ ঘৰত দাসত্ব কৰিও তেওঁক পালন কৰি আছিল। কিন্তু তাৰ পিছতে এদিন সেই মাকগৰাকীক সৰ্পই দংশন কৰিলে আৰু তেওঁ পৰলোকলৈ গুচি গ'ল। আর হেন দেখি আমার দাস ভৈলা মন উত্তৰ দিশক লাগি কৰিলো গমন। গতিকে এই দৃশ্য দেখাৰ পিছত যিহেতু একমাত্ৰ মাতৃগৰাকী তেওঁৰ সাহাৰা আছিলে, মাতৃগৰাকীৰ মৃত্যুত তেওঁৰ মন উদাস হৈ গ'ল আৰু তেওঁ উত্তৰ দিশে গমন কৰিলে। উত্তৰ দিশৰ সম্পৰ্কত ভাগৱত শাস্ত্ৰত অনেক কথা আছে। মই এই সম্পৰ্কে মোৰ যি একাদশ স্কন্ধৰ কৃষ্ণোদক সংবাদ আছে তাত মই বৰ্ণনা কৰিছোঁ, আপোনালোকে আকৌ এবাৰ চাব পাৰিব। তাত উত্তৰ দিশৰ তাৎপৰ্য আমি ব্যাখ্যা কৰিছোঁ। গতিকে আজি আৰু তাক পুনৰ দোহাৰিবলৈ মন যোৱা নাই। কিন্তু এইটো ঠিক
যে উত্তৰ দিশক আধ্যাত্মিক দৃষ্টিৰে ধৰ্মৰ দিশ বুলি কয়। উত্তৰ দিশ দৃঢ়তাৰ দিশ, উত্তৰ দিশে হিমালয় আছে। সমস্ত ঋষি মুনিসকলে আজিও কৌটি কৌটি ঋষি মুনিয়ে সেই উত্তৰ প্ৰান্তত, ভাৰতবৰ্ষৰ উত্তৰ প্ৰান্তত অৱস্থিত হিমালয়ত পৰম সাধনাৰে তাত সাধনাত ৰত হৈ আছে। গতিকে সেই সাধনাৰ দিশে দেৱৰ্ষি নাৰদৰ পূৰ্বজন্মতে তেওঁ সেই দাসীপুত্ৰ তেওঁ উত্তৰ দিশে গমন কৰিলে। হেৰা আর এরাইলু নগর গ্রাম নদী নদ দেখ ঘোর অরণ্যত ভইল আপুনি প্রবেশ আর বন মধ্যে দেখিলু বিচিত্র সরোবর স্নানে পান করি ভইলু সুস্থ কলেবৰ আসনে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে। গতিকে অনেক নগৰ, অনেক গ্ৰাম পাৰ হৈ, বহুত অৰণ্য পাৰ হৈ গৈ 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 তেওঁ এটা বিচিত্ৰ সৰোবৰ পালে। আৰু সেই বিচিত্ৰ সৰোবৰত সেই পঞ্চবৰিষৰ ছোৱালগৰাকীয়ে স্নান পান কৰি সুস্থ হ'ল আৰু এডাল অশ্বত্থ বৃক্ষৰ তলত তেওঁ ধ্যান কৰিবলৈ বহিলে। অশ্বত্থ বৃক্ষ হ'ল আমি যাক আহঁত গছ বুলি কওঁ। পৃথিৱীত কিছুমান বিশেষ গছ আছে, সেই গছসমূহ ঋষি বা সন্ন্যাসীসকলে ভাৰতবৰ্ষৰ সনাতন সংস্কৃতি আৰু পৰম্পৰাত আজিও পূজ্য বৃক্ষ হিচাপে মান্য হৈছে। সেইসমূহৰ ভিতৰত আহঁত গছো এজোপা। আহঁত, বট, তুলসী, মহানিম এইবিলাক। বিশেষকৈ তুলসী গছ বা আহঁত গছে 24 ঘণ্টাই অক্সিজেন প্ৰদান কৰিব পাৰে, যিটো আমাৰ কাৰণে জীৱনী শক্তি। গতিকে অৰণ্যত অন্যান্য বৃক্ষসমূহে ৰাতি হোৱাৰ লগে লগে, সূৰ্যাস্ত যোৱাৰ লগে লগে তেওঁলোকৰ কাৰ্বন মনক্সাইড গেছ এৰিবলৈ আৰম্ভ কৰে। গতিকে তাত অৰণ্যৰ ভিতৰত থকাটো মানুহৰ পক্ষে সম্ভৱ নহয়। সেইকাৰণে অৰণ্যৰ ভিতৰত বাস কৰা ঋষিমুনিসকলে আহঁত গছ আৰু কাষত অজস্ৰ তুলসী গছ, যি আশ্ৰম তেওঁলোকে নিৰ্মাণ কৰে, তাত অজস্ৰ তুলসী গছ তেওঁলোকে ৰোপণ কৰে। সেই তুলসী আৰু আহঁত গছে দিয়া 24 ঘণ্টা অক্সিজেন তেওঁলোকে গ্ৰহণ কৰে। আজিও সেইকাৰণে আমাৰ সনাতন পৰম্পৰাত আমি ঈশ্বৰৰ নিৰ্মাল্য স্বৰূপে আমি তুলসী পত্ৰক ব্যৱহাৰ কৰোঁ। সেই নিৰ্মাল্য তুলসী পত্ৰ ভক্ষণ কৰিলে শৰীৰত অনেক ৰোগ ব্যাধিও নাশ হয়। আৰু তুলসী পাতৰ ঘ্ৰাণ নাসিকাৰে সেৱন কৰিলে বহুল পৰিমাণে অক্সিজেন শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। আৰু ৰাতিপুৱা শুই উঠি স্নান কৰি যদি তুলসীৰ গছত পানী ঢলা হয়, অৰ্থাৎ তুলসী গছৰ কাষলৈ যদি যেন তেন প্ৰকাৰে আপুনি যায়, তেতিয়াহ'লে তুলসী গছৰ চৌপাশে থকা বৃহৎ পৰিমাণৰ অক্সিজেন, বিশুদ্ধ অক্সিজেন আপুনি গ্ৰহণ কৰিব পাৰিব। সেইকাৰণে আমাৰ সাধন পদ্ধতিত নিৰ্মাল্য বস্তু হিচাপে ফুল তুলসীক ব্যৱহাৰ কৰাৰ তুলসী পাতৰ বিশেষ মাহাত্য সেয়াই। সেইকাৰণে ইয়াক আজিও সন্তসকলে বা ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাত সকলো পৰম্পৰাতে নিৰ্মাল্য হিচাপে তুলসী পত্ৰৰ ব্যৱহাৰ হৈ আহিছে। গতিকে অশ্বত্থ বৃক্ষৰ তলত তেওঁ বহিলে। গতিকে 5 বছৰৰ সন্তানটোৱে স্নান পান কৰি তেওঁ সেই অশ্বত্থ গছৰ তলত বহিলে। বহি তেওঁ ধ্যান কৰিলে। হেৰা মৰা আর উপজিল প্রেময়াতি দ্রব ভুইলা চিত জরে নয়নর নীর তনুর মানসিত আর দেখিল সাক্ষাতে মই ঈশ্বর মূর্তি
কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটোৱে অধিক। তেওঁক যি ৰহস্য ধৰ্ম প্ৰদান কৰিছিল, সেই পৰম ভক্তিময় জ্ঞানৰ ব্যৱস্থাৰে, সেই পৰম ভক্তি ৰহস্য ধৰ্মৰ জৰিয়তে তেওঁ যিহেতু স্নান পান কৰি যেতিয়া ঈশ্বৰৰ মূৰ্তিক হৃদয়ত ধ্যান কৰিবলৈ আৰম্ভ কৰিলে, আৰু এই ধৰণে তেওঁৰ ধ্যান কৰাৰ লগে লগে তেওঁৰ চিত্ত ভক্তি ৰসত দ্ৰৱীভূত হ'ল, শৰীৰবোৰ ৰোমাঞ্চিত হ'বলৈ আৰম্ভ কৰিলে, আৰু তেওঁ কৌটি চন্দ্ৰ সমান উজ্জ্বল প্ৰভু ভগৱন্তক দৰ্শন কৰিলে। ঈশ্বৰৰ মূৰ্তি তেওঁৰ হৃদয়ত আহি প্ৰকাশিত হ'ল। আর আনন্দ সিন্ধু তমন মুজিলয় আমার, গুচিল মনৰ মূৰ মোহয় আর কতক্ষণে প্রভু পাশে ভৈলাই অন্তর ধ্যান, কৃষ্ণ কনে দেখি দুনাই দুনাই ধরু ধ্যান। ভগৱন্ত পুৰুষক তেওঁ দেখিলে। ভগৱন্ত পুৰুষৰ এই দৰ্শনত তেওঁৰ মন আনন্দ সমুদ্ৰত বিলীন হৈ গ'ল। আৰু কিছু সময় এনেকুৱা থকাৰ পিছত পুনৰ ভগৱন্ত পুৰুষে অন্তৰ্ধান। এই যে ভগৱন্ত পুৰুষ পুনৰ অন্তৰ্ধান হৈ গ'ল, তেওঁ দুনাই দুনাই ধ্যান ধৰিবলৈ আৰম্ভ কৰিলে, যেন আকৌ তেওঁ ভগৱন্ত পুৰুষক দৰ্শন কৰিব, এনেকৈ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁ আকৌ দ্বিতীয়বাৰ সেই ধ্যানত তেওঁ ঈশ্বৰক দৰ্শন নকৰিলে। ইয়াৰ পিছত তেওঁ কি কৰিছে, আর তথাপি নপাও লাগ মাধৱ বন্ধুক, কান্দিলৈ অনেক শোক খেলে ফুটে বুক। এখনে আছিলা হৃদয়ত দেখা দিয়া, কৈ কৈ গৈলা বন্ধু বুলি ঢাকুৰিলা হিয়া। হে প্ৰভু, এতিয়াইতো তুমি মোক দেখা দি আছিলা, ক'ত গ'লা? এই বুলি হিয়া ঢাকুৰি ঢাকুৰি কান্দিবলৈ আৰম্ভ কৰিলে। মই তোমাক দৰ্শন কৰিবলৈ বাট কৰি বাই আহিছিলোঁ প্ৰভু, তোমাৰ কাৰণে মই ধ্যান ধৰিছিলোঁ প্ৰভু, তুমি মোক দেখাও দিলা আৰু তৎক্ষণাত তুমি অন্তৰ্ধান হ'লা। হে প্ৰভু, কিয় তুমি মোক এনে কৰিলা বুলি হিয়া ঢাকুৰি 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 কান্দিবলৈ আৰম্ভ কৰিলে। আর অনন্তৰে আকাশত শুনিলো বচন, ও এৰিও মোক লাগি বালে ক্ৰন্দন, আর নতু গুছে সম্যকে মনৰ মল যত, নপাইবা মুহুক দেখা আৰু ইজন মত। ইয়াৰ পিছত তেওঁ আকাশবাণী শুনিলে। ঈশ্বৰে তেওঁ আকাশবাণী কৰি ক'লে যে হে বাছা, তুমি আৰু মোক ইজন্মত দেখা নাপাবা, কাৰণ যেতিয়ালৈকে মানুহৰ হিয়াৰ পৰা কিঞ্চিত মানুহ মল, কিঞ্চিতো থাকিব নোৱাৰে মল, সম্পূৰ্ণ হৃদয় স্বচ্ছ আৰু নিৰ্মল নহয়, তেতিয়ালৈকে আৰু মোক সশৰীৰে দেখা কোনেও নাপায়। তুমি তোমাৰ সাধনাৰে যি পালা সেয়া মই তোমাক দেখালো, গতিকে তুমি আৰু মোৰ কাৰণে তুমি আৰু এতিয়া আৰু কান্দিব নালাগে, ইটো জন্মত তুমি আৰু মোক দেখা নাপাবা। আর মোৰ নাম গুণ মাত্ৰ কৰিও কীৰ্তন, ও পাইবা আৰু জনমত সদা দৰিখন, আর তেজিয়া নিন্দিত ইটো দাসকলে বৰ, পাইবি মোৰ পাৰি সুধি তনু শ্ৰেষ্ঠত। গতিকে হে বালক, তুমি ইজন্মত মোক আৰু নেদেখা, এতিয়া তুমি এটাই কাম কৰা, মোৰ যি গুণনাম
তাকেই মাত্ৰ তুমি সৰ্বদা কীৰ্তন কৰা, তেতিয়া তোমাৰ এই যিটো নিন্দিত কলেবৰ, এই কলেবৰটো তোমাৰ শেষ হৈ যাব। ইয়াৰ পিছৰ জন্মত তুমি মোৰ পাৰিষদী তনু হিচাপে মই তোমাক মোৰ ওচৰত ৰাখিম, তুমি সদায় তেতিয়া মোক দৰ্শন পাবা। আর হইবে নারদ নাম দিব্য রূপ ধর, ও ফুরিবি পবিত্র করি লোক নিরন্তর। আর হেন শুনি ভইলা মোর মন উপশাম, লাজেরি ফুরু গই কৃষ্ণ গুণ নাম। হে রাম হেন শুনি ভইলা মোর মন উপশাম, লাজেরি ফুরু গাই কৃষ্ণ গুণ নাম। ইয়াৰ পিছত তোমাৰ নাম নাৰদ হ'ব। ইয়াৰ পিছৰ জন্ম ভগৱানে ক'লে তুমি দিব্য ৰূপৰ অধিকাৰী হ'বা, দেখিবলৈ তুমি বহুত সুন্দৰ এটা শৰীৰ তুমি পাবা। এতিয়া তুমি কেৱল মোৰ কৃষ্ণ কীৰ্তন কৰা। আৰু এই কথা শুনাৰ পিছত তেওঁ লাজ এৰি কেৱল কৃষ্ণ গুণ গাবলৈ আৰম্ভ কৰি দিলে। হে ৰাম আর কৃষ্ণর চরিত্র সই সুমরু মনত, ও অনন্তরে কালয় আখি ভৈলাই উপগত। আর পরিল শরীর কর্ম চিন্দিলে সকলে, আর পাইলু পাৰিষদী তনু ভকতিৰ বলে। গতিকে মই লাজ এৰি কৃষ্ণ গুণ গাই ফুৰো, কৃষ্ণৰ চৰিত্ৰ সুমৰি সুমৰি মনত সকলোতে ঘূৰি ফুৰো। আৰু এটা সময়ত মোৰ কাল আহিলে, মোৰ অন্ত ঘটিলে সেইটো জন্মৰ, আৰু পিছত মই এই মোৰ যি পাৰিষদী ৰূপ, এই ৰূপটো মোৰ প্ৰাপ্ত হ'ল। মোৰ সকলো শৰীৰৰ কৰ্ম ছিঙি গ'ল, আৰু মই এই পাৰিষদী তনু একমাত্ৰ ভকতিৰ বলত মোৰ জীৱনত প্ৰাপ্ত হ'ল। গতিকে হে বেদব্যাস, তোমাক মই যি উপদেশ সমস্ত লোকক দিবৰ কাৰণে কৈছোঁ, আৰু য'ত কৈছোঁ যে এই ভকতিৰ উপদেশে সমস্ত পৃথিৱীৰ নৰলোকক উদ্ধাৰ কৰিব, তাৰ প্ৰথম জ্বলন্ত প্ৰমাণ মই নিজেই। কাৰণ ময়ো তেনেকুৱা এগৰাকী সাধাৰণ মনুষ্য আছিলোঁ, দাসীপুত্ৰ আছিলোঁ। একমাত্ৰ ভকতিৰ বলত আৰু কৃষ্ণ গুণ শ্ৰৱণ কীৰ্তনৰ বলত মই আজি পাৰিষদী তনু প্ৰাপ্ত হৈছোঁ। গতিকে তুমি যদি এই কথাৰ আধাৰত যদি তুমি শাস্ত্ৰ ৰচনা কৰা, যাৰ নাম হ'ব ভাগৱত শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰৰ জৰিয়তে যদি পৃথিৱীৰ নৰলোকে যদি এই ভাগৱত শাস্ত্ৰ একান্ত চিত্তে শ্ৰৱণ কৰি জীৱনত ভক্তি সাধন কৰিবৰ কাৰণে আগ্ৰহী হৈ পৰে বা সাধন কৰিবলৈ লাগি যায়, তেতিয়াহ'লে তেওঁলোকো মোৰ নিচিনা পাৰিষদী তনু পাব, ই নিশ্চিত। হে ৰাম আর সেই সময়ত আখি মিলিল প্ৰলয়, প্ৰৱেশিলো গয়া মই ব্ৰহ্মাৰ হৃদয়। তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত, দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ। গতিকে মোৰ সেই দাসীপুত্ৰৰ জীৱনৰ প্ৰলয় হ'ল, শেষ হ'ল, আৰু মই গৈ ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰিলোঁ, আৰু ব্ৰহ্মাৰ মানস পুত্ৰৰ দৰে সৌভাগ্যশালী জীৱন এটা মই পাবৰ কাৰণে সক্ষম হ'ল। আর ভকতির প্রভাব কহন্তে অদ্ভুত, ও ভৈলু অবতার মই হুয়া দাসী সুত। আর মহাহরি প্রসাদে তরিলু ঘোর মায়া, হেন জানি ব্যাস জগতকে করা দায়া। কৃষ্ণ
গুণ নাম ধৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত। গতিকে হে বেদব্যাস, এই ভকতিৰ এই অদ্ভুত মহিমা, অদ্ভুত প্ৰভাৱ। গতিকে মই দাসীসুত হৈও কিন্তু মই ব্ৰহ্মাৰ মানস পুত্ৰ হোৱাৰ অৱতাৰ ধাৰণ কৰিবৰ কাৰণে সক্ষম হ'লোঁ। মহাহৰিৰ প্ৰসাদত মই দুৰ্ঘোৰ মায়া পৰিত্যাগ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে হে বেদব্যাস, তুমি সমস্ত জগতক দয়া কৰা, কৃপা কৰা, যাতে মোৰ নিচিনা প্ৰত্যেকজন নৰমনিছে ঈশ্বৰৰ অৱতাৰৰ দৰে অৱতাৰ হ'বৰ কাৰণে সক্ষম হয়। গতিকে তুমি সেই ভকতি মাৰ্গক তুমি প্ৰকাশ কৰা। কৃষ্ণ গুণ নাম ধৰ্ম জগতত শ্ৰেষ্ঠ ব্যৱস্থা হিচাপে তুমি লোকক বেকত কৰি দেখুওৱা, প্ৰকাশ কৰি দেখুওৱা। আৰু এই শ্ৰৱণ কীৰ্তনে যে জগতখন তৰিব পাৰিব, এই কথাটো তুমি নিশ্চিতকে তোমাৰ পৰৱৰ্তী শাস্ত্ৰত তুমি উল্লেখ কৰা। আর এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰবেশ ব্যাস শান্ত চিত্ত ভৈলা পায়াই উপদেশ। এই বুলি দেৱৰ্ষি নাৰদ গুচি গ'ল আৰু ব্যাসৰো বেমাৰটো ভাল হ'ল। অৰ্থাৎ বেমাৰৰ ডক্তৰ ইমান সাংঘাতিক আৰু ঔষধো ইমান ক্ৰিয়াশীল, তৎক্ষণাৎ ঔষধ, তৎক্ষণাৎ চিকিৎসা, আৰু ব্যাস সম্পূৰ্ণ এতিয়া সুস্থ। তেওঁৰ মনত পৰম শান্তি লাভ কৰিলে। এইবাৰ তেওঁ কি কৰিলে? আর কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণ কদে শিলা বিদ্যমান। তাৰপিছত তেওঁ সেই কৃষ্ণ মূৰ্তি, যি মূৰ্তি দেৱৰ্ষি নাৰদে তেওঁক প্ৰদান কৰিছিলে গুৰু হিচাপে, অৰ্থাৎ বেদব্যাসৰ গুৰুৰ স্থানত বহি দেৱৰ্ষি নাৰদে তেওঁক ভক্তি পন্থা প্ৰদান কৰিলে। আৰু সেই ভক্তি পন্থাৰ লগত আৱশ্যম্ভাৱীভাৱে ঈশ্বৰৰ ৰূপ এটা প্ৰদান কৰিছে, যিটো ৰূপ তেওঁক ধ্যান কৰিবলৈ কৈছে, আৰু সেই ৰূপৰ ধ্যান সমস্ত লোকক কৰিবলৈ কৈছে। সেই পৰম্পৰাৰ অক্ষুণ্ণ ৰাখি আজিও মহাপুৰুষা ধৰ্ম পৰম্পৰাত আমাৰ আচাৰ্যসকলে, শৰণাচাৰ্যসকলে পোনপ্ৰথমে শিষ্যসকলক শৰণ বাক্য দিয়াৰ আগতে ঈশ্বৰৰ সেই মূৰ্তি প্ৰদান কৰিব লাগে। ঈশ্বৰৰ ধ্যানময় মূৰ্তি প্ৰদান নকৰাকে শৰণ বাক্য কোনো শৰণাচাৰ্যই শিষ্যসকলক দিব নোৱাৰে। যদি ঈশ্বৰৰ মূৰ্তি ধ্যান নকৰাকে শৰণৰ বাক্য বোলাবলৈ দিছে, তেতিয়াহ'লে সেই শৰণৰ বাক্য শিষ্যসকলৰ একো কামত নাহিব। সেইকাৰণে এই কথা প্ৰাৰম্ভিক। গতিকে দেৱৰ্ষি নাৰদেও গুৰু হিচাপে প্ৰহ্লাদকো তেওঁ শৰণ দিছিল, প্ৰহ্লাদকো তেওঁ ঈশ্বৰৰ মূৰ্তি প্ৰদান কৰিছিল। বেদব্যাসকো তেওঁ আজি শৰণ প্ৰদান কৰি গুৰু স্থানত অধিকাৰ কৰিলে। বেদব্যাসকো দেৱৰ্ষি নাৰদে প্ৰথমতে ঈশ্বৰৰ মূৰ্তি প্ৰদান কৰিছে। সেইকাৰণে ভাগৱত শাস্ত্ৰৰ প্ৰত্যেকটো অধ্যায়তে য'তেই সুযোগ পাইছে ত'তেই ভগৱানৰ সেই ধ্যানময় মূৰ্তিৰ বৰ্ণনা মহাপুৰুষে কৰি গৈছে। গতিকে এগৰাকী সামৰ্থ্যৱান গুৰু হিচাপে শিষ্যসকলক যেতিয়া শৰণ দিবলৈ যাব, শৰণত প্ৰথম তেওঁ কৃতকাৰ্যতা লাভ কৰিব লাগিব। গুৰুৱে শিষ্যক তেওঁ সেই ধ্যানময় মূৰ্তি হৃদয়ত আঁকি দিব পাৰিছেনে নাই। অৰ্থাৎ গুৰুৰ শ্ৰীমুখে ওলোৱা সেই ধ্যানময় মূৰ্তিয়ে শিষ্যগৰাকীৰ মানস পটত অৱস্থান কৰিব পাৰিছেনে নাই। যদি পাৰিছে, তেতিয়াহ'লে তেওঁ শৰণাচাৰ্য, সফল শৰণাচাৰ্য, আৰু শিষ্যসকলেও তেওঁৰ জীৱনত সৌভাগ্যমৰ্মে তেনেগৰাকী সামৰ্থ্যৱান গুৰু পাইছে বুলি তেওঁ ভাবিব পাৰিব। অৰ্থাৎ শিষ্যসকলে চকু মোজাৰ লগে লগে, অৰ্ধনিমিত চকু কৰাৰ লগে লগে তেওঁৰ মানস পটত সেই ঈশ্বৰৰ মূৰ্তি জল পটপটকে প্ৰকাশিত হৈ ব্যক্ত হ'বই লাগিব। যদি নহয়, তেতিয়াহ'লে তেওঁৰ সেই শৰণ বাক্যই ক্ৰিয়াশীল হৈ উঠা নাই বুলি ধৰিব লাগিব। গতিকে এতিয়াও আমাৰ যিসকল শৰণীয়া লোকে নাম জপ কৰিবৰ কাৰণে বা শৰণৰ বাক্য ল'বৰ কাৰণে ধ্যানত বহি পেলাই যদি পোনপ্ৰথমে ঈশ্বৰৰ মূৰ্তি তেওঁৰ হৃদয়ত স্থাপন নহয়, তেতিয়াহ'লে তেওঁ পুনৰ গুৰুৰ ওচৰলৈ গৈ সেই শৰণ বাক্যক পুনৰ সংশোধন কৰিব লাগে। সেইটো নিয়ম। সেইকাৰণে ইয়াত কোৱা হৈছে এই কথাবিলাক যে দেৱৰ্ষি নাৰদৰ উপদেশ মৰ্মে বেদব্যাসে প্ৰথমতে সেই আনন্দময় কৃষ্ণৰ মূৰ্তিৰ ধ্যান কৰিলে আৰু হৃদয়তে তেওঁ বিদ্যমান দেখিলে সেই কৃষ্ণৰ মূৰ্তি। কি দেখিলে তেওঁ? আৰু এটা বিশেষ বস্তু দেখিছে। আর বাম কাষে মায়া দক্ষিণত ভক্তি মা দেখি ব্যাস ঋষিৰ মাঞ্চ ভৈলা গা
আর মায়ায় বান্ধন্ত ভক্তি মাতৃ মেলান্ত দুহান মধ্যস্থ ভাবে আসা ভগবন্ত আর বন্ধর মুখর হেতু দেখি ব্যাসরিখি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰি তেওঁ ধ্যান কৰিলে অৰ্ধনিমিত চকুৰে তেওঁ ঈশ্বৰৰ মূৰ্তি ধ্যান কৰাৰ লগে লগে তেওঁ দেখিলে যে পৰম মংগলময় মূৰ্তি পৰম আনন্দময় মূৰ্তি কৃষ্ণ পুৰুষৰ মূৰ্তি তেওঁৰ হৃদয়ত ব্যাপক হ'ল আৰু সেই আনন্দময় মূৰ্তিৰ বাওঁ কাষেৰে তেওঁ মায়া মাতৃক দেখিলে আৰু সোঁ কাষেৰে তেওঁ ভক্তি মাতৃক দেখিলে তেওঁ দেখিলে যে নিৰন্তৰ দুগৰাকী মাতৃয়ে দুটা কৰ্ম সাধন কৰি আছে দুটা বিপৰীতমুখী কৰ্ম মায়াই তেওঁক বান্ধি আছে আৰু ভক্তিয়ে তেওঁক সেই বান্ধ মোকলাই দি আছে গতিকে বন্ধ আৰু মুখৰ যিটো হেতু কাৰণ বেদব্যাসে দেখিলে যে তাৰমানে মায়া হ'ল জগতৰ বন্ধনৰ মূল কাৰণ আৰু ভক্তি হ'ল সেই বন্ধনৰ পৰা মুক্তিৰ মূল কাৰণ গতিকে এই সংসাৰৰ পৰা মায়ামুক্ত হ'বৰ কাৰণে এই সংসাৰৰ পৰা জীৱই বন্ধন মুক্তি পাবৰ কাৰণে পৰম প্ৰসাদ ঈশ্বৰৰ কৃপা মুক্ত বা মোক্ষ প্ৰাপ্তিৰ কাৰণে তেওঁ ভক্তি মাতৃৰ আশ্ৰয় গ্ৰহণ কৰিবই লাগিব সেই তত্ত্বটোকে তেওঁ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহৰ্ষি বেদব্যাসে ভাগৱত শাস্ত্ৰ ৰচনা কৰিবলৈ যাওঁতে ভক্তিৰ এই কাৰ্যক আধাৰ হিচাপে গ্ৰহণ কৰি ভাগৱত শাস্ত্ৰ নিৰ্মাণ কৰিলে অৰ্থাৎ ভাগৱত শাস্ত্ৰৰ মূল আধাৰ হ'ল ভক্তি গতিকে ভাগৱত শাস্ত্ৰই প্ৰত্যেকটো জীৱক আচলতে মুক্তিৰ পথ প্ৰশস্ত কৰে আৰু সেই মুক্তিৰ পথে প্ৰত্যেকজন ভকতকে সদায় আহ্বান জনাই থাকিব ভক্তি কাৰ্য কৰাৰ কাৰণে যিটো কথা ভাগৱতে আমাক প্ৰদান কৰিছে হে ৰাম ৰাম আর পরম রহস্য মহা ভক্তির পন্থ অসুকক পঢ়াইলা সিটো ভাগৱত গ্ৰন্থ এই যিটো ভকতিৰ পৰম ৰহস্য কথা সেই ৰহস্য তেওঁৰ পুত্ৰ শুকদেৱক ব্যাসে এইবাৰ পঢ়ালে অৰ্থাৎ ঈশ্বৰৰ পৰা সেই জ্ঞান ব্ৰহ্মাই পাইছিলে সেই ব্ৰহ্মাই পোৱা জ্ঞান তেওঁ নাৰদক দিছিলে মানস পুত্ৰ হিচাপে সেই দেৱৰ্ষীৰ নাৰদে একেখিনি জ্ঞানকে আনি ব্যাসক দিলে আৰু একেখিনি জ্ঞানকে একেখিনি জ্ঞানকে মহৰ্ষি বেদব্যাসে তেওঁৰ পুত্ৰ শুকক দিলে আৰু একেখিনি জ্ঞানকে শুকদেৱে তেওঁৰ প্ৰপন্ন শিষ্য মহাৰাজ পৰীক্ষিতক দিলে পৰীক্ষিতৰ পিছত সেইখিনি সুতে প্ৰাপ্ত হ'ল সুতৰ পিছত 28 সহস্ৰ ঋষিক প্ৰদান কৰিলে আৰু সেইমতে পৃথিৱীত আহি ভাগৱত ব্যক্ত হ'ল আৰু আপোনাসৱৰ দৰে আমাৰ দৰে এই ঈশ্বৰৰ সেৱকসকলৰ জীৱনত ই সৌভাগ্য হিচাপে নিৰ্মিত হৈ ভাগৱত শাস্ত্ৰ আমাৰ জীৱনত প্ৰাপ্ত হ'ল হে ৰাম ৰাম আর প্রথম স্কন্ধর 6 অধ্যায়ৰ তথা ও গৈলা ব্যাস নাৰদসম বাদইতু কথা শুনা সভাসদ পদ মহাভাগত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনি মহত আর হুয়া এক শৰণ যিজনে শুনে আক পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰময় উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে হে প্ৰভুসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰত মহাপুৰুষ শংকৰদেৱে পোন প্ৰথম এয়া উপদেশ প্ৰদান কৰিছে আমি আগতে উল্লেখ কৰিছোঁ যে গুৰুজনাই ভাগৱত মাহাত্ম্য কথনৰ পৰা সেই আৰ্হিৰে প্ৰত্যেকটো অধ্যায়ৰ পিছতে য'তেই প্ৰয়োজন বোধ কৰিছে হৈ যোৱা পাঠখিনিৰ আধাৰ হিচাপে কিনো মূল কথা জগতে ল'বলগীয়া আছে
সেই কথাখিনি উপদেশ স্বৰূপে আমাক দিছে। এয়া মহাপুৰুষৰ কৃপা প্ৰসাদ। এই কৃপা প্ৰসাদ গুৰুজনাই কৃপা কৰি আমাক দিলে কাৰণে আজিও আমি সৌভাগ্যবশতঃ ভাগৱতৰ এই মহাপ্ৰসাদ ফল আমি প্ৰাপ্ত হৈছে। গুৰুজনাই কৈছে যে এয়া পুৰাণৰ সূৰ্য শাস্ত্ৰ, যি ব্যাসদেৱে ৰচনা কৰিলে। 18খন পুৰাণৰ ভিতৰত সূৰ্য বুলি এইকাৰণে কৈছে যে সূৰ্য ওলোৱাৰ পিছত যেনেকৈ লাইট, লেম্প, চাকি, কেণ্ডেল একোৰে কোনো দৰকাৰ নাই, ভাগৱত শাস্ত্ৰ এবাৰ প্ৰকাশিত হোৱাৰ পিছত তাত আৰু অন্য কোনো শাস্ত্ৰৰ প্ৰয়োজন নাই। গতিকে এই শাস্ত্ৰ কিন্তু শুনাৰ নিয়মটো কি কৈছে, হুয়া এক শৰণ যিজনে শুনে আকৌ, পাৱে পৰম পদ সুখে নিস্তৰে মায়াব। ই একশৰণ গ্ৰহণ কৰি এই শাস্ত্ৰ শুনিব লাগিব, তেতিয়া তেওঁ পৰম পদ পাব আৰু এই মায়াক অতি অনায়াসে তেওঁ নিস্তৰিব পাৰিব। ভাগৱত শুনিব লাগিলেও তেওঁ এশৰণ হ'ব লাগে আৰু ভাগৱত ক'বলৈ হ'লেও তেওঁ এশৰণ হ'বই লাগিব। গতিকে এশৰণ অবিহনে ভাগৱতৰ উপদেশ দিওঁতাসকলৰ উপদেশ কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে বৈকুণ্ঠৰ এই মহাশাস্ত্ৰ পৰম উৎসুকে আমাৰ দৰে সংসাৰীসকলক কৃপা কৰিবৰ কাৰণে সুকে প্ৰচাৰ কৰিলে। তাৰপিছত কৈছে, আৰে জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা, ইহে ন মনুষ্য জন্ম নকৰিও বৃথা, বিজুলি চমক যেন জীৱনয় থিৰ, কৈতকেতিক্ষণে পৰে ইহে ন শৰীৰ, প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নামে সে পৰলোকবিত্ত। গতিকে কচুপাতৰ পানী, বিজুলী চমক, এই জীৱন, এইবোৰ কথা আপোনালোকে মোতকৈও ভালকে জানে, সকলোৱে অনুভৱ কৰে। চঞ্চল জীৱনৰ জলৰ ৰেখা, গতিকে ক'ত কেতিয়া পৰে ঠিক নাই, হেন জানি এই কৃষ্ণৰ চৰণত চিত্ত প্ৰাণ অৰ্পণ কৰি কৃষ্ণ নাম ল'ব লাগে, কাৰণ এয়াই পৰলোকৰ বিত্ত। ইহলোকত আমি কি উপাৰ্জন কৰিলে সেইবিলাক উপাৰ্জনহে, অৰ্জন কিন্তু নামৰ সম্পত্তিহে। আমি আমাৰ দৈনন্দিন জীৱনত সকলো কৰ্ম হয়তো আমি সাধন কৰিব লগা হ'ব পাৰে জীৱিকাৰ অৰ্থে, কিন্তু তাৰ মাজতেও বৈষয়িক জগতৰ ধন সম্পত্তিৰ সমসাময়িকভাৱে পৰলোকৰ কাৰণে যি বিত্ত, পৰম অৰ্থ নাম বিত্ত, সেয়াও কিন্তু আমি মজুত কৰিবৰ হ'ল আৰু কৰিব লাগে। যদি নকৰোঁ তেতিয়াহ'লে কিন্তু পস্তাব লাগিব। আর জানি হরি ভকতিত তেজিয়া লাখ, আর কি মনুষ্য হইবা এৰা এইটো আশ। গতিকে আৰু যে আপুনি ভৱিষ্যতে মনুষ্য হ'ব, তে এই আশাটো আপুনি পৰিত্যাগ কৰক, কাৰণ দুৰ্লভ মনুষ্য তনু প্ৰাপ্তিটো পৰম দুৰ্লভ। অন্যান্য ইতৰ প্ৰাণীবিলাকে তেওঁলোকে পৃথিৱীত আহিছে, জন্ম হৈছে, কিন্তু ঈশ্বৰ সাধনা মনুষ্য জন্মৰ ব্যতিৰেকে বেলেগৰ নাই। গতিকে সেই পৰম দুৰ্লভ মনুষ্য জন্ম ব্ৰহ্মাৰ বাঞ্ছনী, দেৱসকলৰ বাঞ্ছনী, সেই নৰতনু এইকাৰণে সৌভাগ্যৱান যে এইখন মুখেৰে আমি ঈশ্বৰৰ গুণানাম গাব পাৰোঁ, কণ্ঠত আমি নামৰ মালা পিন্ধি ৰাখিব পাৰোঁ। এতেকে শেষত সামৰণি কৰিছে এই বুলি, আৰু আমিও সেই বুলি আজি সামৰি কৰিম। পৰৱৰ্তী পুনৰ লগ পাম। আপোনাক সব সুস্বাস্থ্যৰে থাকক, আপোনালোকক সকলো প্ৰকাৰৰ ভগৱন্তৰ কৃপাৰে আপোনালোক সমৃদ্ধ হৈ থাকক, শুনি থাকিব। এই কথা ধাৰাবাহিকভাৱে আমি কৈ যাম। গতিকে আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ শিৰত প্ৰদান কৰিব বুলি আশা ৰাখি আজিৰ বাণীক ইমানতে বিৰাম দিছোঁ, শেষৰ পদ ভাগি গায়। আর সত্তরে গলত বান্ধা মাধৱৰ নাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম, ৰাম। আর সত্তরে গলত বান্ধা মাধৱৰ নাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম, ৰাম।